নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পাৰিবাৰিক সম্পৰ্ক আগৰ তুলনাত খুবেই ভাল হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব। আপোনালোকৰ পৰিয়ালৰ লোকসকল আপোনাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। যদি আপোনাৰ পৰিয়ালত সম্পত্তিৰ বিষয়ে পুৰণি বিবাদ হৈ আছে, তেন্তে এই মাহতে এই সমস্যাটো সমাধান হ'ব আৰু আপোনাৰ ওপৰত সকলোৰে আস্থা শক্তিশালী হ'ব। আপোনাৰ দেউতাই আপোনাক লৈ চিন্তিত হ'ব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতিও হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ কথাবোৰ ভালদৰে শুনিব আৰু তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক। এই মাহত তেওঁলোকক আপোনাৰ প্ৰেমৰ প্ৰয়োজন হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ শেষৰ মাহত কিছু লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, বিশেষভাৱে অৰ্থনৈতিক ফালৰ পৰা। এই সময়ত মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হ'ব আৰু আপোনাক এৰাই চলিবলৈ আপুনি এই সমস্যাৰ পৰা আপুনি মুক্তি পাবলৈ হ'লে আপুনি প্ৰতিদিনে হনুমান প্ৰভুৰ চালিচা আবৃত্তি কৰক। তাত আপুনি যথেষ্ট সুফল লাভ কৰিবলৈ পোৱা দেখা যাব। ৰাজনীতিৰ লগত জড়িত লোকসকলে নিজৰ বাবে নতুন সুযোগ বিচাৰিব, কিন্তু তেওঁলোক হতাশ হ'ব পাৰে। কাম কৰা ব্যক্তিসকল অস্থিৰ হৈ থাকিব পাৰে আৰু তেওঁলোকৰ চাকৰিৰ প্ৰতি মোহভংগ হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব। এনে পৰিস্থিতিত তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে তেওঁলোকৰ মতানৈক্যৰ কথা আগবাঢ়ি যাব পাৰে। এনে পৰিস্থিতিত আপোনাৰ মনক নিয়ন্ত্ৰণ কৰি যিকোনো সিদ্ধান্ত চিন্তা কৰিহে ল'বলৈ আপোনাক অনুৰোধ জনোৱা হ'ল। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব আৰু পৰীক্ষাত তেওঁলোকে ভাল নম্বৰ পাব। তেওঁলোকৰ মনটোৱে
সৃষ্টিশীলতাত অধিক গুৰুত্ব দিব আৰু ইয়াৰ নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। উচ্চ শিক্ষা অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু বিশেষভাৱে পথ প্ৰশস্ত কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ বাবে কিছুমান খুবেই ভাল খবৰ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ মন সুখী হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেমৰ সম্পৰ্ক আপোনাৰ এই সময়ত খুবেই মিঠা হৈ থাকিব আৰু আপুনি সুখী থাকিব। মাহৰ মাজভাগত আপোনাৰ সংগীৰ সৈতে কিবা এটা বিষয়ক লৈ মতানৈক্য হ'ব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ বাবে ইয়াৰ সমাধান অতি সোনকালে হ'ব। এই সময়ছোৱাত সম্পৰ্কত থকা এজনৰ অজ্ঞাত ব্যক্তিয়ে টেঙা কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকৰ সম্পৰ্ক। গতিকে যিকোনো ধৰণৰ যন্ত্ৰৰ পৰা আঁতৰি থাকক, নহ'লে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। যদি আপুনি এতিয়াও বিবাহ পাশত আবদ্ধ হোৱা নাই, তেন্তে এই মাহত আপোনালোকৰ বাবে মাতৃৰ ফালৰ পৰা অৰ্থাৎ মাতৃৰ ককায়েক অৰ্থাৎ আপোনালোকৰ মমাকৰ ফালৰ পৰা কিছুমান সম্পৰ্ক আহিব পাৰে আৰু আপুনিও তেওঁলোকৰ লগত সুখী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ আৰম্ভণিতে সকলো স্বাভাৱিক হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সুস্থ অনুভৱ কৰিব, কিন্তু দ্বিতীয় সপ্তাহলৈকে শীতকালৰ প্ৰভাৱ পৰাৰ লগে লগে আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। এই সময়ছোৱাত অধিক জ্বৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ বাবে শৰীৰটো দুৰ্বল হৈ থাকিব পাৰে। এনে পৰিস্থিতিত ঠাণ্ডা বস্তু খোৱাৰ পৰা আপুনি আঁতৰি থাকক আৰু সম্পূৰ্ণ যত্ন লওক। মাহৰ মাজভাগত আপোনাৰ মনটোৱে কিবা এটা অধিক চিন্তা কৰিবলগীয়া হ'ব পাৰে আৰু কি কৰিব লাগে সেই বিষয়ে সন্দেহত থাকিব পাৰে। এনে পৰিস্থিতিত বিশেষ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ অতি উপযোগী হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ওলাই অহাৰ অভ্যাস আছে, তেন্তে মাহৰ তৃতীয় সপ্তাহত ক'ৰবাত ওলাই যোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ লগত অপ্ৰত্যাশিত কিবা এটা হ'বলৈ পাৰে। যিকোনো বাহিক অনুষ্ঠানৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক।
এই আছিল মিথুন ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ অতি শেষৰ মাহ অৰ্থাৎ ডিচেম্বৰ মাহত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।